বাঁহৰ তোৰণখনৰ তলেৰে আমি প্ৰৱেশ কৰিলোঁ আৰু তোৰণখন থিয় হৈ আছে এটা ৰেল ষ্টেচনৰ পদূলিৰ সন্মুখত। এইটো ডিমা হাছাও নাইবা কাৰ্বি আংলং জিলাত অৱস্থিত ৰেল ষ্টেচন নহয়। এইটো হ'ল অসমৰে এটা প্ৰান্তত অৱস্থিত সুন্দৰ ৰেল ষ্টেচন। যাত্ৰী আৰু পৰ্যটকক আকৰ্ষণ কৰিব পৰা সকলো গুণেই ৰেল ষ্টেচনটোৰ আছিল, কিন্তু নাছিল ইয়াৰ পৰিকল্পনা। কিন্তু এই পৰিকল্পনা কৰিবৰ কাৰণে আগবাঢ়ি আহিল এজন ৰাভা জনগোষ্ঠীৰ গাভৰু, আৰু তাইৰ নাম হ'ল প্ৰিয়ংশী ৰাভা। আৰু প্ৰিয়ংশী ৰাভাৰ তত্ত্বাৱধানত এই ৰেল ষ্টেচনটো বাঁহেৰে সুন্দৰভাৱে তৈয়াৰ কৰি আটকধুনীয়া এটা ৰেল ষ্টেচনলৈ ৰূপান্তৰিত কৰিছে। আৰু ৰেলৰ যাত্ৰীসকলেও এই ষ্টেচনত আহি সুখ অনুভৱ কৰে। আপুনিও আহিব পাৰে এই ৰেল ষ্টেচনটোলৈ পৰ্যটক হিচাপে, খাব পাৰে ইয়াত আটকধুনীয়া বাঁহেৰে সজা কেণ্টিনত একাপ গৰম চাহ। প্ৰকৃতিৰ নান্দনিক পৰিৱেশত এই ৰেল ষ্টেচনটো সঁচাই আটকধুনীয়া। গোৱালপাৰা জিলাৰ দক্ষিণ প্ৰান্তত এই ৰেল ষ্টেচনটো অৱস্থিত। মেঘালয় সংযোগী ৰেলপথৰ এই ষ্টেচনটোই অসমৰ শেষ ষ্টেচন। প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰ মাজত এই ৰেল ষ্টেচনটো সজাই পৰাই তোলা সেই প্ৰিয়ংশী ৰাভাৰ কাষলৈ যাওঁ হওক। ভৱিষ্যতে এই ৰেল ষ্টেচনৰ সৈতে কি পৰিকল্পনা আছে আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ আহক। তোমাৰ নামটো কি আছিল? মোৰ নাম প্ৰিয়ংশী ৰাভা। এইটো কিমান দিন হৈছে এইটো আৰম্ভ কৰা? 15 আগষ্ট। 1 বছৰ? 1 বছৰ হোৱা নাই হ'ব। আৰু পৰিকল্পনা? বহুত বাকী আছে, একো হোৱা নাই। ষ্টাৰ্ট কৰিছে। ৰেলৰ দবাত দিয়া পৰিকল্পনা কৰিছে? ৰেষ্টুৰেণ্টখন তাতে হ'ব। আৰু টেম্পৰাৰীহে আচ্ছা, তাৰপিছত এইখিনি আমি আৰ্ট স্কুল হ'ব। মানে ফ্ৰী কোচিং দিম আমি। স্যাটাৰডে সানডে মানুহ আহেনে ইয়াত? আহে। মানুহবিলাক আহি থাকে, এইকাৰণে এইখন খুলি দিয়া আছে ৰেষ্টুৰেণ্টখন। আহি পেলাই এনেই ঘূৰি যাব লগা হয়। ৰেষ্টুৰেণ্টখন খাই যাব পাৰে, সেইকাৰণে খুলি দিয়া হৈছে। আমি আহি এনে পৰিৱেশটো ভালে পালোঁ। বহুত ফেচবুক নাইবা ইউটিউবত অলপ পাইছিলোঁ। আজি আহিম বুলি তাৰমানে আমিও ঠিক কৰিলোঁ, আমি গৈ আহোঁ বুলি কিনে। সুন্দৰ পদক্ষেপ, যাতে পদক্ষেপটো উজ্জ্বল ভৱিষ্যত হয় তাৰ কাৰণে কামনা কৰিছোঁ আমাৰ ফালৰ পৰা। আৰু সেই বাঁহৰ কেণ্টিনখনত আমি গৰম চাহৰ জুতি লৈ পুনৰ তাৰ পৰা প্ৰকৃতিৰ মাজত থকা এই ৰেল ষ্টেচনটো চোৱাৰ কাৰণে আগবাঢ়িলোঁ। এই ৰেল ষ্টেচনটোৰ নাম হ'ল নলবাৰী। দুধনৈৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত্বত এই ষ্টেচনটো অৱস্থিত। প্ৰাকৃতিক পৰিৱেশত থকা এই সুন্দৰ ৰেল ষ্টেচনটি আপুনিও চাব আহিব পাৰে। আমি ৰেল ষ্টেচন চোৱাৰ পিছত যি মনোশান্তি পালোঁ আপোনালোকক আমি বৰ্ণনা কৰিব নোৱাৰোঁ। ভিডিঅ'ত যিখিনি পাৰোঁ আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।
ভইচ অফ চানডুবি ইউটিউব চেনেলটোৰ তৰফৰ পৰা পুনৰ আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নেমৰাচোন। ধন্যবাদ।